এটা কোঠালিতেই থাকে নুৰ আমিনহঁতৰ 5জনীয়া পৰিয়ালটো শুকান মাছ বিক্ৰী কৰি পিতৃয়ে কোনোমতে চলাই আছে পৰিয়াল পঢ়াৰ বাবে পুত্ৰক দিব পৰা নাছিল প্ৰয়োজনীয় সুবিধা তাৰ পিছতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকিল পুত্ৰ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ 91% নম্বৰেৰে উজলিল নুৰ আমিন আৰ্থিক দৈন্যতাই যে পঢ়াৰ ক্ষেত্ৰত কেতিয়াও বাধা হ'ব নোৱাৰে সেই কথা পুনৰ প্ৰমাণ কৰিলে নগৰবেৰাৰ নুৰ আমিনে টিউচন নোলোৱাকৈয়ে 91% নম্বৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াইছে এইগৰাকী নুৰ আমিনে ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে নুৰ আমিনে আগলৈ তোমাৰ সপোন কি আছে কি ডক্টৰ লাইনত কৰিব আৰু ডক্টৰ হোৱাৰ সপোন আচ্ছা এই যে তুমি পঢ়া শুনা কিমান সময় কৰিছিলা পঢ়া শুনা 8 পৰা 9 ঘণ্টা আচ্ছা নৰ্মেলি আৰু হিমান টাইম পঢ়া নাছিলো মানে প্ৰথমৰ পৰাই কৰি আছিলো আৰু আচ্ছা অলপ সময়তে আৰু এবাৰ কৰি ল'ব টিউচন লোৱা নাছিলে এটাও নাছিল টিউচন এইজন সুন্তলীৰ ৰহিম বাচ্চা ৰহিম নৱম শ্ৰেণীত থাকোঁতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল পিতৃৰ তাৰ পিছতেই ঘৰৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিছিল একমাত্ৰ সন্তান ৰহিম বাচ্চাহে গোটেই দিন পথাৰত কাম কৰি নিশা অধ্যয়ন কৰিছিল আৰু সেই টকাৰে ঘৰৰ খৰচৰ লগতে পঢ়াৰ খৰচো উলিয়াইছিল ৰহিম বাচ্চাহে আনকি পৰীক্ষাৰ আগদিনাও পথাৰত ব্যস্ত থাকিবলগীয়া হৈছিল ৰহিম কিন্তু দৰিদ্ৰতাই হেঙাৰ হ'ব নোৱাৰিলে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বিষয়ত লেটাৰ মাৰ্কসহ 76.66% নম্বৰেৰে উজলিল ৰহিম বাচ্চা ৰহিমেও ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে মই সায়েন্সত পঢ়ি ডাক্তৰ হ'ব বিচাৰিছো ভৱিষ্যতত মই যেন ডাক্তৰ হ'ব পাৰো এই ক্ষেত্ৰত সকলোৱে আশীৰ্বাদ কৰে যেন এই মোৰ ভৱিষ্যতৰ পৰীক্ষাৰ আগৰ দিনা মই কষ্ট কৰি পৰীক্ষা দিব লগা হৈছে ৰাতি বহুত ভাগৰ লাগিছে তথাপিও মই পৰীক্ষা দিবলৈ গৈছিলোঁ মই যোৱাকালি HSLC পৰীক্ষাত ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ আৰু মোৰ পঢ়িবলৈ যিমান সক্ষম হৈছে সিমানেই পঢ়িছোঁ কাৰণ মোৰ সৰুৰ পৰা মই কষ্ট কৰি পঢ়ি আছোঁ আৰু 9 বছৰ হাফ ইয়াৰলিত মোৰ দেউতাকে চুনতলিৰ পৰা গুৱাহাটীৰ যোৱা ৰাস্তাত এক্সিডেণ্ট হৈ ঢুকাইছে আৰু মোৰ যিমানে তেওঁৰ মৃত্যুৰ পৰাই মোৰ সংসাৰৰ বাৰটো মোৰ ওপৰত পৰিছে আৰু সমস্ত খেতি পথাৰত কাম কৰি মই কৰিব লগা হৈছিলোঁ মোৰ পঢ়াত মোৰ মাকে যথেষ্ট সহায় কৰিছে আৰু মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট পৰিশ্ৰম কৰিছে আৰু তেখেতৰ কাৰণে মই আজি এই ফলত উত্তীৰ্ণ হ'ব পাৰিছোঁ নগৰবেৰাৰ পৰা বিল্লাল হুছেইন আৰু সুন্তলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট অসম লাইভ 24